বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী প্ৰদীপ চৰকাৰৰ ৫টাকৈ নিৰ্বাচনী কাৰ্যালয় মুকলি। নিৰ্বাচন সমাগত ৰাজনৈতিক দলসমূহে নিজা নিজা প্ৰতিশ্ৰুতি লৈ ভোটাৰ ৰাইজৰ মাজত প্ৰচাৰ অব্যাহত ৰাখিছে। এই ক্ষেত্ৰত বিৰোধী ঐক্য মঞ্চৰ এক শক্তিশালী দল ভাৰতীয় জাতীয় কংগ্ৰেছ দল। তাৰে অংশস্বৰূপে আজি মানিকপুৰ অঞ্চলত কেইবাটাও নিৰ্বাচনী কাৰ্যালয় মুকলি কৰি প্ৰচাৰ অব্যাহত ৰাখিছে। মানিকপুৰ ৰাজীৱ ভৱনত বিৰোধী ঐক্য মঞ্চৰ অস্থায়ী নিৰ্বাচনী কাৰ্যালয় মুকলি। ইয়াৰ উপৰি আলুখুন্দা, সোণাইকোলা, পালেংবাৰী, পাটিলদহা আৰু ঝাওবাৰীত কাৰ্যালয় মুকলি কৰে। ১৬ নং অভয়পুৰী বিধানসভা সমষ্টিৰ কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী শ্ৰী প্ৰদীপ চৰকাৰে কাৰ্যালয় মুকলি কৰি প্ৰাৰ্থীগৰাকীয়ে কয়, বিজেপি চৰকাৰৰ দুৰ্নীতি, অগাধ সম্পত্তি আহৰণ, দেশৰ উন্নয়ন স্থবিৰ ইত্যাদিৰ বাবে বিৰোধী ঐক্যক ভোট দিব। এই কাৰ্যালয় মুকলি অনুষ্ঠানত বিৰোধী ঐক্যৰ বহুতো জ্যেষ্ঠ ব্যক্তি উপস্থিত থাকে। ডেভেলপমেন্ট রাইজে ভোট দিব, ডেভেলপমেন্ট এক। আর ২ নম্বর কথা হল যে রাইজে বিচারে একতা, ভাতৃত্ববোধ। রাইজে কেতিয়াও সাম্প্ৰদায়িকবাদ এইবিলাক নিবিচাৰে। বৰ্তমান অসমৰ যি চৰকাৰ, এই চৰকাৰখনে ডেভেলপমেন্টৰ পৰা আঁতৰি গৈ অকল ধৰ্মৰ ভিত্তিক, জাত পাতৰ ভিত্তিত ৰাজনীতি কৰি আছে। আৰু অসমত বসবাস কৰা প্ৰত্যেকটো জাতি জনগোষ্ঠীয়ে এই চৰকাৰৰ পৰা পৰিত্ৰাণ বিচাৰে। সেইকাৰণে ভাবে যে ৰাইজে এইবাৰ কংগ্ৰেছৰ চৰকাৰ বনাব আৰু ৰাইজে বিচাৰে যে অসমখন এটা প্ৰগতিশীল ৰাজ্য হওক। তেওঁলোকৰ যোনটো ডাঙৰ ডাঙৰ লেকচাৰ, সেই লেকচাৰবিলাক একচুৱেলি বাস্তৱত ৰূপান্তৰিত কৰিব পৰা নাই। তেওঁলোকে কৈছিল যে প্ৰত্যেক বছৰে ৰাজ্যখনৰ ক্ষেত্ৰত ১ লাখ কৰি চাকৰি দিব, কিন্তু দেখা গ'ল হিচাপ কৰি যে ১.৫ লাখ মানে মোটামুটি এটা আনুমানিক চাকৰি এটা দিছে। আৰু এই চাকৰিখিনি নতুন যে পোষ্ট ক্ৰিয়েট হৈছে সেইটো কিন্তু হোৱা নাই, চব ভেকেঞ্চি প্ৰস্তুত দিছে। যে যেতিয়ালৈকে আমি নতুন পোষ্ট ক্ৰিয়েট কৰিব নোৱাৰিম, তেতিয়ালৈকে আমাৰ শিক্ষিত যিবিলাক যুৱক যুৱতী, নিবনুৱা যুৱক যুৱতী আছে, তেওঁলোকৰ কৰ্মস্থাপনৰ ক্ষেত্ৰত কিন্তু আমি সমাধান কৰিব নোৱাৰিম। শিক্ষিত যে আমাৰ নিবনুৱা যিসকল যুৱক যুৱতীসকল আছে, তেওঁলোকক সংস্থাপন দিবলৈ হ'লে আমাৰ নতুন পোষ্ট ক্ৰিয়েট কৰিব লাগিব। আৰু নতুন পোষ্ট ক্ৰিয়েট কৰিলেহে সেইখিনি আমাৰ সম্ভৱ হ'ব। আজি যদি ভেকেঞ্চি পোষ্ট যদি ৩০খন ওলায়, আমাৰ এপ্লিকেণ্ট ৩০,০০০ ওলাই যায় এনেকুৱাকৈ। এই ক্ষেত্ৰত অসমৰ জনসাধাৰণে ইতিমধ্যে বিবেচনা কৰিছে, মনে মনে এটা সিদ্ধান্ত লৈছে যে এইবাৰ পৰিৱৰ্তন হ'ব, অসমত গৌৰৱ নেতৃত্বত কংগ্ৰেছৰ চৰকাৰ হ'ব। আমি দেখা পাইছোঁ যে অসমত কংগ্ৰেছ পাৰ্টি ভালেকেইটা মনোনয়ন পত্ৰ বাতিল হৈছে। এই ক্ষেত্ৰত শাসকীয় দলৰ কিবা কুচক্ৰান্ত আছে বুলি ভাবে নেকি? থাকিব পাৰে নিশ্চয়। মই ইমান দূৰ অৱগত নহয়। বৰপেটাৰ এটা অৱগত হৈছিলোঁ মই যে এইটো কি একচুৱেলি, মই তাৰ লগত আলোচনা কৰি আছোঁ। তেওঁ ক'লে, কোনোবাই কৈ আছে এইটো স্কেন কৰা কপি, কোনোবাই কৈ আছে ছিগনেচাৰ নাই। এইখিনি অলপ চাব লাগিব, চাই পিছত ক'ব পাৰিম মই। এইটো বৰ্তমান মই যিহেতু মই নিজৰ দলীয় কাম কাজত মই এইকেইদিন খুব ব্যস্ত আছোঁ, সেইখিনি মই খবৰ ল'লে শুনিছোঁ। বহুতকেইটা ৰিজেক্ট হৈছে বুলি কৈছিল, কিন্তু আকৌ মানে ছ'চিয়েল মিডিয়াৰ যোগেদি চাইছোঁ, আকৌ মানে ৰাতিপুৱা যদি চাইছোঁ ৰিজেক্ট, আকৌ আবেলি। নিউজ ডেস্ক ৰিপোৰ্ট, দৈনিক খবৰ ২৪ ঘণ্টা।